সৰুপথাৰত মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ জিঅ' বেগৰ ওপৰত নতুন মাটি নিদিয়াকৈ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আধাৰশিলা স্থাপনৰ ৩ মাহৰ পিছতো কামৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি খহনীয়াই জলাকলা খুৱাইছে নাওজান কৈৰিগাঁওবাসীক ধনশিৰি নৈ খহনীয়াৰ পৰা পৰিত্ৰাণৰ বাবে নিৰ্মাণ হৈ আছে মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে আবণ্টন দিছিল প্ৰায় ৩,৩১ লাখ টকা নিম্নমানৰ কাম হোৱাৰ অভিযোগেৰে ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ কামটো মানে এটাই কৰিছে ৰাস্তা খান্দি ৰাস্তাৰ তলত জিঅ' বেগ পেলাই বালু দি আকৌ ওপৰত মাটি দি দিছে এইটোই কাম মাথা কৰি এতিয়াতো ৰাস্তাটো আৰু বেয়াই হৈছে বৰষুণ পৰিলে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে মাটি মানে ৰাস্তাৰ মাটি কেইটা দিছে বেলেগ মাটি দিয়া নাই ৰাস্তা যেটো মাটি খান্দিছিলে এইটো মাটি দিছে বেলেগ মাটি দিয়া নাই আৰু ৰুলাৰ ফ্ৰা কৰিছে না ৰুলাৰ কৰা নাই এফালে ৰাস্তাটো আগতকৈ ওখ কৰিছে নে ওখ হোৱা নাই অলপ হৈছে বেছি হোৱা নাই ঠিকাদাৰৰ সীমাখনৰ বাবে ৰাস্তাটো এনে কণ্ডিশ্যন হৈ আছে কামটো এতিয়ালৈকে কমপ্লিট কৰাই নাই এতিয়া যিমানখিনি সময় দিছিলে 3 মাহৰ ভিতৰত কামখিনি কমপ্লিট কৰিম বুলি কৈছিলে আমাৰ মিনিষ্টাৰে কৈছিলে এতিয়ালৈকে কামটো কমপ্লিট কৰা নাই প্ৰায় 6 মাহ পাৰ হৈয়ে গৈছে এতিয়া চাওক বাৰিষা কালত এতিয়া আমাৰ ল'ৰা ছোৱালীৰ কথা আছে স্কুলত এতিয়া ল'ৰা ছোৱালীটো এইটো ৰাস্তাতে অহা যোৱা কৰিবই নোৱাৰে এতিয়া কামখিনি যেনেকৈ ৰাস্তাটো যেনেকৈ বহল হ'ব লাগিছিলে বহলো হোৱা নাই